নমস্কাৰ বন্ধুসকল, মই মোৰ নতুন দামিনী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে প্ৰস্তুতি পৰাশৰ আৰু পল ফুকনৰ সুন্দৰ নৃত্য মানে গণেশগুৰিত চলি আছে আবাহন থিয়েটাৰ। আৰু যথেষ্ট দৰ্শকৰ ভিৰ, পাঁচটাকৈ দৰ্শনী হৈ গৈছে আৰু এতিয়া আমিও আহি পেলাই লাইন কৰিছোঁ। ইয়াৰ নাটক হৈছে মেডাম মেনকা। আৰু মেডাম মেনকা চাবৰ কাৰণে মই এয়া টিকট কৰি আহি ইয়াত বহি গ'লোঁ আৰু এতিয়া অসম সংগীতেৰে নাটকখন আৰম্ভ। ইয়াৰ পাছতেই মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে দৰ্শকৰ মাজেৰেই বাইকেৰে মঞ্চলৈ প্ৰৱেশ কৰিছে। ইয়াৰ পাছত সম্পূৰ্ণ একশ্যন, ৰোমাঞ্চ, সকলো ভিন্ন কাহিনী আৰু দুটাকৈ সম্পূৰ্ণ ব্যতিক্ৰমী চৰিত্ৰত একেলগে অভিনয় কৰা প্ৰস্তুতি পৰাশৰে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ দুটা বেলেগ বেলেগ চৰিত্ৰৰ, এগৰাকী হৈছে মীনা বজাৰত ডান্স কৰা এগৰাকী একেবাৰে খামিদা ছোৱালী, আনগৰাকী হৈছে একেবাৰে আজলি